শুভাৰম্ভ কৰি মাতি অনা হৈছিলে আৰু ইয়াতে সকলো ৰাইজৰ লগত থাকি একেলগে আমি শুভাৰম্ভ কৰিলো। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজকে খুব ধন্য বোধ কৰিছো। মানে আপুনি সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিছে? হয়, আজি সাংস্কৃতিক শোভাযাত্ৰাৰ মই শুভাৰম্ভ কৰিছো আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজৰ লগত একেলগে এই যে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছো, সকলো ৰাইজক একলগ কৰি যাব পাৰিছো, সেইকাৰণে মোৰ কাৰণে এইটো সৌভাগ্যৰ স্থান। হয়, এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। সকলো ৰাইজ ওলাই আহিছে, সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধসকল একেলগে আমি শোভাযাত্ৰা কৰিছো, খুবেই ভাল লাগিছে। সকলো ফালে ধৰ্মপ্ৰাণ ৰাইজ একগোট হৈছে, চব ফালে কেৱল হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ, সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ৰামদিয়াবাসীৰ লগত আজি 3 দিনীয়া যিটো কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীৰ আজি প্ৰথম দিনাখন শোভাযাত্ৰা আৰম্ভ হৈছে। বিশাল ৰাইজ ওলাই আহিছে, সৰু ল'ৰা ছোৱালীৰ পৰা সকলো মানুহ ওলাই আহিছে। ইমান সুন্দৰকৈ আমি শোভাযাত্ৰাত আগভাগ লৈছো আৰু অসমত সকলো ফালে জয় জয় ময় ময় হৈছে। এডভান্টেজ অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে ইমান ডাঙৰ উদ্যোগীকৰণ কৰিবৰ কাৰণে অসমখনক চেষ্টা কৰিছে। তাৰ লগতে আমি মহাদেৱৰ আমি পূজা অৰ্চনা কৰি কালি আমি অসমৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আৰু অসমৰ দীৰ্ঘায়ু কামনা কৰিছো।